হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰে সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভু সাক্ষীসকল, সুন্দৰ দিন সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে আৰু তেওঁৰ অনুগ্ৰহত আমাৰ সকলোকে ভালে ৰাখি আছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ কীৰ্তন 7 অধ্যায়ৰ 17 পদ। সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, মই জিহুৱাৰ ধাৰ্মিকতা অনুসাৰে তেওঁৰ ধন্যবাদ কৰিম, সৰ্বোপৰি জিহুৱাৰ নামৰ প্ৰশংসা গান কৰিম। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভু সাক্ষীসকল, ইয়াতে তাইৰে যিটো ইয়াতে স্তুতিৰ যোগেৰে ঈশ্বৰক ধন্যবাদ কৰি আছে, তেওঁ গান ৰূপে তেওঁৰ ধন্যবাদ কৰি আছে। তেওঁ এইটো কৈ আছে যে মই জিহুৱাৰ ধাৰ্মিকতা অনুসাৰে তেওঁৰ ধন্যবাদ কৰিম বুলি কৈছোঁ। যিহৰ ধাৰ্মিকতাটো কেনে মহান, তেওঁৰ ধাৰ্মিকতাত যদি আমি থাকোঁ তেনেহ'লে আমি উদ্ধাৰ পাম। আমি উদ্ধাৰৰ লগতে পৰিত্ৰাণ পাম। সকলোবোৰ তেওঁ আমাক উদ্ধাৰো কৰিলে, তেওঁৰ পুত্ৰক দান কৰি। তেনেহ'লে তেওঁ কিমান মহান ঈশ্বৰ, আমি তেওঁ কেনেকৈ পাহৰি যাম। তেওঁৰ কাৰণে ধন্যবাদ আমাৰ সদায় দিন হ'ব লাগে আমাৰ মুখত। তেওঁ যে আমাক তেওঁৰ পুত্ৰক দান কৰি আমাক ধাৰ্মিকতা পিন্ধালে, সেই ধাৰ্মিকতাৰ অনুসাৰে আমি তেওঁক ধন্যবাদ দিয়া উচিত। সেই ধাৰ্মিকতাটোৱে ধাৰ্মিকতাটো যেনেকৈ আমাৰ আগে আগে যায়, আমাৰ সংগে সংগে যায়, সেই ধাৰ্মিকতা অনুসাৰে আমি তেওঁক ধন্যবাদ দিম আৰু দাবীদেও ধন্যবাদ কৰিম বুলি কৈ আছে। আৰু সৰ্বোপৰি জিহুৱাৰ নামেৰে প্ৰশংসাৰ গান কৰিম বুলি কৈছে। তেওঁ ধন্যবাদৰ যোগ্য ঈশ্বৰ, তেওঁৰ প্ৰশংসা আমাৰ মুখত থাকিব লাগে। তেওঁৰ বেলেগ কোনো ঈশ্বৰ নাই, তেওঁ এটা ঈশ্বৰ হয় যাক আমি স্তুতি কৰিব পাৰোঁ, ধন্যবাদ কৰিব পাৰোঁ। তেওঁৰ নামতে পৰিত্ৰাণ আছে, উদ্ধাৰ আছে। আজি জগতবাসীয়ে যিহক জনা উচিত, ঈশ্বৰক জনা উচিত। আৰু আমি ওলাওঁতে সময়তে তেওঁৰ ধন্যবাদ দিব লাগে। আমি য'তে থাকোঁ, যি কাম কৰোঁ, সৰু ডাঙৰ হওক, যিকোনো পৰিস্থিতিত আমি জিহুৱাৰ ধন্যবাদ দিব লাগে। কাৰণ তেওঁ তুল্য কোনো ঈশ্বৰ নাই। তেওঁ এটা যোগ্য ঈশ্বৰ হয়, যাক আমি বিচাৰিলে পাব পৰা ঈশ্বৰ, যাক আমি মাতিলেই উপস্থিত হোৱা ঈশ্বৰ হয়। প্ৰভু সাক্ষীসকলে কাৰণে সদায় তেওঁৰ বিষয়ে ধন্যবাদ থাকিব লাগে। আৰু সুন্দৰ দিন সুন্দৰ বতৰ ঈশ্বৰে যে আমাক সদায় দিন দিয়ে, আৰু তেওঁৰ অনুগ্ৰহৰ কাৰণে আজি গছ তৰুলতা, আকাশ তৰা, পৃথিৱী, পানী মাটি, চৰাই চিৰিকটি সকলোবোৰ আছে তেওঁৰ অনুগ্ৰহত। আজি আমিও তেওঁৰ অনুগ্ৰহতে আছোঁ। সেইকাৰণে তেওঁৰ ধাৰ্মিকতাৰ যে আমাক পিন্ধাইছে বিনামূলীয়ে, আমি একো নিদিয়াকৈ, সেই ঈশ্বৰক আমি ধন্যবাদ দিব লাগে। আৰু তেওঁ সৰ্বোপৰি ঈশ্বৰ হয়, তেওঁৰ কোনো ঈশ্বৰ নাই, তেওঁ মহান ঈশ্বৰ। সেইকাৰণে তেওঁক ধন্যবাদ দিব লাগে আৰু পাহৰিব নালাগে। তেওঁৰ দয়াবিলাক, তেওঁৰ উপকাৰবিলাক আমি পাহৰিব নালাগে। আমেন, প্ৰেজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনাৰ সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, সৰ্বোপৰি জিহুৱা ধন্যবাদ দিওঁ। তুমি আদি, তুমি অন্ত, তোমাৰ অনুগ্ৰহৰ কাৰণে, তোমাৰ ধাৰ্মিকতাতে আমাক দিলা, তাৰ কাৰণে ধন্যবাদ প্ৰভু। সদায় যাতে আমাৰ হৃদয় মন তোমাৰ কাৰণে আগ্ৰহী হৈ থাকে, উৎসাহিত হৈ থাকে প্ৰভু, আৰু সদায় যাতে আমাৰ মুখত তোমাৰ ধন্যবাদ থাকে প্ৰভু। তুমি এনেকৈ আশীৰ্বাদ কৰিবা, শুনোতা কওঁতা সকলোৰে ওপৰত তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো ছুটি যাচনা নাচৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন, প্ৰেজ দ্য লৰ্ড।